Hello everyone. আজি ৰেমিডিজৰ কথা অলপ পাতিব খুজিছো। ৰেমিডিজ বহুত ধৰণৰ আছে, বহুত মানুহে বহুত ধৰণৰ ৰেমিডিৰ কথা কয়। এতিয়া ৰেমিডি বুলি ক'লে কেনেকুৱা আছে, কিছুমানে কয় পূজা পাঠ কৰিব লাগে, কিছুমানে কয় জেম ষ্টনছ, কিছুমানে কয় বাস্তু শাস্ত্ৰৰ কথা কয়, কিছুমানে কয় ৰেকি, তেনেকৈ কৰে। তাৰপিছত কিছুমানে আকৌ মানে দ্য লিষ্ট ইজ লং, মানে নেভাৰ এণ্ডিং লিষ্ট, এখন বহুত দীঘলীয়া লিষ্ট। কিন্তু চবতকৈ এতিয়া ডাঙৰ কথা হ'ল যে কোনটো ধৰণৰ এই ৰেমিডিয়ে বেছিকৈ কাম কৰে। আমাক আল্টিমেটলি ইফেক্টিভনেছটো লাগে যে আমি মানুহ এজন যেতিয়া এষ্ট্ৰলজাৰ ওচৰলৈ আহে বা কোনোবা এষ্ট্ৰলজাৰ ওচৰলৈ আহিলে মানুহ এজনে ৰেমিডি এটা যেতিয়া বিচাৰে, কিবা এটা প্ৰব্লেমৰ কাৰণে ৰেমিডি যে বিচাৰে, তেতিয়া বহুত ধৰণৰ ৰেমিডি দিয়া দেখা যায়। কিছুমানে কয় যে আপুনি এইটো পূজা কৰিব লাগিব, হোম কৰিব লাগিব, যজ্ঞ কৰিব লাগিব, বা কেতিয়াবা কয় যে মন্দিৰত যাব লাগিব, বা এইটো জেম ষ্ট'ন পিন্ধিব লাগিব, নহ'লে কয় যে কিবা দান কৰিব লাগিব। এতিয়া কথা হ'ল যে কেনেকুৱা ধৰণৰ ৰেমিডিবিলাকে বেছিকৈ কাম কৰে। এতিয়া ৰেমিডি কেনেকুৱাবিলাকে কাম কৰে তাৰে বহুত কথা থাকে। এতিয়া কিছুমানৰ কাৰণে জেম ষ্ট'নছে ভাল কাম কৰে, কিন্তু জেম ষ্ট'নছটো চবকে যেনেকৈ বা যাকে তাকে দিয়া বস্তু নহয়। বহুত মানুহে জেম ষ্ট'ন এনেই হাতত 10টা আঙুলিতে মানে 4-5টা আঙুলিত মানে তেনেকৈ পাথৰ পিন্ধি থকা দেখা যায়। এতিয়া কথা হ'ল যে এই পাথৰবিলাকে আচলতে কাম কৰে নে নকৰে, বা কৰে যদিও মানে কেনেকৈ কাম কৰে, কি কণ্ডিশ্যনত কাম কৰে, আৰু ইমান পাথৰ আচলতে পিন্ধাটো দৰকাৰী হয় নে নহয়। ইমান পাথৰ আচলতে পিন্ধাটো দৰকাৰী নহয়। জেম ষ্ট'ন প্ৰেছক্ৰাইব কৰোঁতে খুব সাৱধান হ'ব লাগে, কাৰণ কেলৈ কিছুমান মষ্ট অফ দ্য পাথৰ কেতিয়াবাতো কাম নকৰেই, আৰু কাম কৰিলেও মানে ভালতকৈ বেয়াহে কৰে যদি ভালকৈ প্ৰেছক্ৰাইব কৰা নহয়। এতিয়া বহুতে কি কৰে যে কোনোবা এটা গ্ৰহ যদি বেয়া আছে বুলি কয়, তেতিয়া ধৰি লওক ফৰ এক্সাম্পল ক'লে যে আপোনাৰ ৰবি গ্ৰহটো বেয়া আছে, গতিকে ৰবি গ্ৰহটো বেয়া থাকিলে কি হয়, ৰবি পিন্ধিবলৈ কোৱা হয়। এতিয়া কথা হ'ল ৰবি তেনেকৈ পিন্ধা বস্তু নহয়, ৰবি এজ এ জেম ষ্ট'ন তেনেকৈ পিন্ধিব নালাগে। যদি ৰবি গ্ৰহটো আচলতে বেয়া হৈ আছে, তেতিয়াহ'লে ৰবি পিন্ধিলে প্ৰতিকাৰ নহয়। আচলতে ৰবিৰ যিটো বেয়া এফেক্টটো আছে, ৰবি পিন্ধি দিলে সেইটো বস্তুটো এফেক্টটো কম হৈ নাযায়। কোনো ৰেমেডিৰে একেবাৰে বস্তু এটা নাইকিয়া কৰি পেলাব নোৱাৰি, তাৰে মানে প্ৰভাৱটো কমাব পাৰি টু আ চাৰ্টেন এক্সটেণ্ট। গতিকে ৰবি পিন্ধি দিলে তাৰ সেই মানে যিটো বেয়া প্ৰভাৱ আছে, বেয়া ইফেক্টটো আছে, সেইটো নাইকিয়া হৈ নাযায়, তাৰে বস্তুটো মিনিমাইজ নহয়, সি উল্টাকৈ তেতিয়া বেছি বেয়াহে কৰিব। তো তেনেকুৱা ধৰণৰ বস্তু। তাৰপিছত আকৌ তেনেকৈ কৰি পেলাই পূজা পাঠৰ কথা কয়। পূজা পাঠ বাৰু ঠিক আছে, মন্ত্ৰ এনেকৈ জাপ কৰিবলৈ দিয়া হয়, সেইটো খুব ভাল। কিন্তু চবতকৈ ভাল ৰেমেডি হ'ল মানে যিটো দান কৰা যায়, দানটো চবতকৈ উন্নত ৰেমেডি বুলি মানে মানা হৈছে, কাৰণ তাৰ ৰিজাল্টছবিলাকো ভাল, আৰু গ্ৰহৰ মন্ত্ৰবিলাক কৰিলেও মানে ভাল ৰিজাল্ট পোৱা যায়। দান কৰিলে কিন্তু নিস্বাৰ্থভাৱে দান কৰিব লাগে, তাৰ পৰা কোনো এক্সপেক্টেশ্যন নৰখাকৈ দানটো কৰিলে বেছি ভাল ৰিজাল্ট পায়। আৰু দানটো সেইটো এটা দান হ'ল। তাৰপিছত মন্ত্ৰ জাপ কৰিলে যদি কাৰোবাৰ এতিয়া কোনোবা এটা গ্ৰহ বেয়া হৈ আছে, তেতিয়াহ'লে সেই গ্ৰহটোৰ মন্ত্ৰ জাপ কৰিলে ভাল ৰিজাল্ট পোৱা দেখা যায়। মন্ত্ৰ জাপ কৰা কিছুমান প্ৰচিডিউৰ আছে, সেইবিলাক আগলৈ কেতিয়াবা কওঁ। আজি এনেই চবকে এনেই জেনেৰেল আইডিয়া এটা দিলোঁ যে কেনেকৈ হয়, মানে কি কৰিব লাগে, কি কৰিব নালাগে। পটককৈ কোনোবাই কৈছে বুলি পটককৈ কোনোবা এটা জেম ষ্ট'ন এটা ৰেমেডি হিচাপে পিন্ধি ল'ব নালাগে, কাৰণ এই জেম ষ্ট'নবিলাকৰ দামো থাকে, আৰু লগতে তাৰ ছাইড ইফেক্টছ কিছুমানো থাকে। সেইটোৱে আজিলৈ ইমানেই। আকৌ নেক্সট এপিছডত আকৌ বেলেগ কিবা এটা বিষয় লৈ আমি আলোচনা কৰিম। থেংক ইউ।